নমস্কাৰ, মই সমুদ্ৰমণি নাম আপোনালোকে চাই আছে নিউজ ৱাই। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ লৈ সকলো ৰাজনৈতিক দলে ইতিমধ্যে প্ৰচাৰ কাৰ্য কৰা পৰিলক্ষিত হৈছে আৰু সকলো ৰাজনৈতিক দলে ইতিমধ্যে সাজু হৈ উঠিছে। আমি পঞ্চায়ত নিৰ্বাচনৰ পাকখনত ৰাইজৰ মতামত ল'বলৈ আহিছোঁ। ৰাইজে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, তেওঁলোকৰ ৱাৰ্ড মেম্বাৰগৰাকী কেনেকুৱা হোৱাটো বিচাৰে, সেই সন্দৰ্ভত আমি ৰাইজৰ মতামত কিছুমান সন্দৰ্ভত কিছু কথা পাতিবলৈ আহিছোঁ। আহকচোন, এইবাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হোৱাটো আপুনি বিচাৰে? আচলতে পঞ্চায়ত নিৰ্বাচনেই কোনো এটা দলৰ বা কোনো এটা জাতিৰ বা কোনো এখন অঞ্চলৰ ভাগ্য নিৰ্ণয় কৰে। পঞ্চায়তৰ গ্ৰাছৰুট লেভেলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকে পঞ্চায়তৰ মেম্বাৰবিলাকক বা সভাপতিবিলাক বা আঞ্চলিক পঞ্চায়তৰ সদস্যবিলাকক নিৰ্বাচন কৰে। গতিকে এইটো সম্পূৰ্ণৰূপে নিকা হয়। সেইকাৰণে যিজন ব্যক্তি পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড মেম্বাৰ বা সভাপতি বা আঞ্চলিক পঞ্চায়তৰ সদস্য উঠে, গতিকে তেওঁ সঁচাই নিকা হ'ব লাগে, শুদ্ধ হ'ব লাগে, সত্যত থাকিব লাগে, নিষ্ঠাৱান হ'ব লাগে। তেনেকুৱা ব্যক্তি হ'লে সমাজৰ কাম কৰিব। দলৰ কথা নাই, যি দলৰে ব্যক্তি নহওক, পঞ্চায়তৰ ক্ষেত্ৰত দলৰ কথা নাই, কাৰণ গ্ৰাছৰুট লেভেলৰ পৰা যিহেতু যাব। গতিকে ব্যক্তিজন সদায় নিষ্ঠাৱান, কৰ্মদক্ষ, কৰ্মপটুতা, সততা আৰু যাতে আগ্ৰহেৰে কাম কৰিব পাৰে, সকলোৰে বাবে সমানভাৱে পৰিচিত হ'ব পাৰে, এইটো আমি বিচাৰোঁ প্ৰথমতে। আৰু এইবাৰ যিহেতু প্ৰাৰ্থী চাই ভোট দিব নে দল চাই ভোট দিব? প্ৰকৃততে তলৰখিনিত দল হিচাপে দিয়াই নাই। প্ৰকৃততে যিকোনো দলৰ দিছে, তাৰ চিম্বল নাই। আৰু সভাপতি বা যিবিলাক জিলা পৰ্যায়ৰ আছে তেওঁলোকৰ দল দিছে। দলীয় কথাটো বেলেগ। পঞ্চায়তৰ ক্ষেত্ৰত আচলতে দল চাব নালাগে, ব্যক্তি চাব লাগে। ব্যক্তিজন যদি সুদক্ষ হয়, ভাল যদি হয়, তেওঁ কাম কৰিব পাৰে। আৰু দলটোতো আছে, বেকত থাকে, কিন্তু দলতকৈ ব্যক্তিজন আচলতে আমি বেছি গুৰুত্ব দিয়াটো উচিত হয়। আগৰ পাৰ্টীগৰাকীৰ কাম কাৰ্যক লৈ আপুনি সন্তুষ্ট নে? আচলতে কি হৈছিল, আগৰ পৰা এটা বেয়া ফল পাই আহিছিল। পঞ্চায়তে হওক বা মহকুমা পৰিষদতে হ'ল এটা বেলেগ এটা লাইনত কাম কৰিছিল। আজি কেইবছৰমানৰ পৰা হ'লেও কিছু পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনৰ সুযোগ ল'ব বিচৰা নাই বহুতে, আৰু এই পৰিৱৰ্তনৰ কাৰণে আমি সকলোৱে একগোট হৈ মাৰ বান্ধি থিয় হ'ব লাগিব, যাতে আমাৰ সমাজৰ পৰিৱৰ্তন হয়, দেশৰ পৰিৱৰ্তন হয়, ৰাজ্যৰ পৰিৱৰ্তন হয়, আৰু এই পৰিৱৰ্তনে আমাক যাতে আগুৱাই নিব পাৰে, এয়া আমি চাব লাগিব প্ৰত্যেকবাৰে। হয়, মেম্বাৰগৰাকী কেনেকুৱা হোৱাটো আপুনি বিচাৰে? একচুৱেলি ৱাৰ্ড মেম্বাৰগৰাকী উদ্যমী হ'ব লাগে, কৰ্মঠ হ'ব লাগে, খুব সচেতন হ'ব লাগে, ৰাইজৰ প্ৰতি কাম কৰাৰ আগ্ৰহ থাকিব লাগে, প্ৰতিটো অভাৱ অভিযোগ সততেই নিষ্পাত কৰাটো আমি বিচাৰোঁ। আগৰ ৱাৰ্ড মেম্বাৰগৰাকী মানে আপুনি কাম কাৰ্যক লৈ সন্তুষ্ট নে বা সন্তুষ্ট? কাম কাৰ্য সফল হৈছে বুলি ভাবেনে? মই ভবা নাই, একেবাৰে অসফল বুলি মই ভাবোঁ। আৰু এইবাৰ আপুনি প্ৰাৰ্থী চাই ভোট দিবনে নে দল চাই ভোট দিব? দলৰ লগত কথা নাই, প্ৰাৰ্থী চাই ভোট দিম। নতুন প্ৰজন্ম এক্টিভ প্ৰাৰ্থী এজন আমি বিচাৰোঁ। নতুন প্ৰজন্মক কি ক'ব বিচাৰিব এই ইলেকশ্যনৰ সময়ত? নতুন প্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে একচুৱেলি আমি দলৰ ওপৰত নিৰ্ভৰশীল হোৱাটো অনুচিত। প্ৰাৰ্থী কিমান এক্টিভ, ৰাইজৰ প্ৰতি কিমান সজাগ, কিমান সচেতন, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। নতুন প্ৰজন্মক মই এইটোৱেই ক'ম যে আমি সদায় এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমাক এজন যোগ্য প্ৰাৰ্থী লাগিব। যোগ্য প্ৰাৰ্থীহে আমাক সমাজখন সঠিক পথত আগবঢ়াই নিব পাৰে। গতিকে নতুন এতিয়া পঞ্চায়ত নিৰ্বাচনত এইবাৰ আপুনি মানে আপোনালোকৰ ৱাৰ্ড মেম্বাৰগৰাকী কেনেকুৱা হোৱাটো আপুনি বিচাৰে? বৰ্তমান আহি থকা যিখন পঞ্চায়তৰ নিৰ্বাচন, কেণ্ডিডেটজন শিক্ষিত হ'ব লাগে আৰু খুব কৰ্মী হ'ব লাগে। দুখীয়া দৰিদ্ৰক চিন্তা কৰা প্ৰাৰ্থী হিচাপে হ'লে ভাল। আৰু এইবাৰ প্ৰাৰ্থী চাই ভোট দিব নে দল চাই ভোট দিব? মোৰ মতে ৰাইজে প্ৰাৰ্থী চাই ভোট দিব লাগে, কাৰণ কিয় প্ৰাৰ্থীজনৰ ওপৰতে নিৰ্ভৰ কৰে পঞ্চায়ত এৰিয়াত, হয় নহয় বাৰু? গতিকে প্ৰাৰ্থী চাই ভোট দিলে বহুত। নতুন প্ৰজন্মক এই সময়ছোৱাত কি ক'ব বিচাৰিব, কি মেছেজ দিব বিচাৰিব? মই কৈ গ'লোঁ আপোনাৰ দুটা প্ৰশ্ন। নতুন প্ৰজন্মক সেই অনুসাৰে আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। হয়, পঞ্চায়ত নিৰ্বাচন আপোনালোকৰ ইয়াত হ'ব 7 তাৰিখে। হয় হয়। এইবাৰ আপোনালোকৰ ৱাৰ্ড মেম্বাৰজন, পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড মেম্বাৰজন আপুনি কেনেকুৱা হোৱাটো বিচাৰে? আমি সদ্যহতে আমি জাগিৰোডখন মানে যিমান উন্নতি হ'ব লাগিছিলে সিমান ধৰণৰ উন্নতি মানে আমি হোৱা দেখা নাই। গতিকে আমি পঞ্চায়ত নিৰ্বাচনত আমি এটা কথাই ভাবোঁ যে আমাৰ যিজন আমাৰ
মেম্বাৰে হওক বা মানে জিলা হেৰিয়াৰ পৰা আদি কৰি মানে মেম্বাৰলৈকে আমি যিমানকেইজন দেখিছোঁ আমাৰ ৰাজহুৱা স্বাৰ্থত যিমানখিনি কাম কাজ কৰিব আৰু ৰাজহুৱা স্বাৰ্থৰ ওপৰত তেওঁ মানে মনোনিৱেশ কৰিব, ৰাস্তা পদূলি বা যিমানখিনি উন্নতি কৰিবলৈ বিচাৰে সেই তেনেকুৱা এজন আমি মেম্বাৰে বিচাৰোঁ। তেওঁ নাই কংগ্ৰেছে হওক, নাই BJP হওক, নাই SGP হওক, আমি তাত কোনো মানে ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল কি আমি প্ৰাৰ্থীজন চাইহে আজি এইবাৰ আমি ভোট দিয়া এটা মানে ব্যৱস্থা কৰিছোঁ। আগৰ ৱাৰ্ড মেম্বাৰজনৰ কাম কাৰ্যক লৈ আপুনি সন্তুষ্ট নে বা আমি 100% সন্তুষ্ট বুলি ক'ব নোৱাৰোঁ আৰু বা একেবাৰে কাম নোহোৱাই বুলিও আমি মানে ক'ব নাযাওঁ। যিহেতু মানে কাম কাজ কিছুমান হৈছে তাৰ ভিতৰতে মানে বেমেজালিৰ মাজত থাকে আৰু এইবিলাক। গতিকে যিমানখিনি কৰিছে সেইখিনিতকৈ যেন আমি অহা যিজন মানে আমি মানে সদস্যজনে বা অহা মানে হেৰি পঞ্চায়ত সদস্যজনে মানে কিমানখিনি কাম কৰিব লাগিব সেইখিনিৰ ওপৰত আমি মনোনিৱেশ কৰিছোঁ আৰু বহুত কাম আমাৰ এতিয়া মানে কৰিবলৈ বাকী আছে। সেই কামবিলাক আগবঢ়াই নিবলৈ আৰু মানে দুখীয়াসকলৰ যিবিলাক দুখ দুৰ্গতিবিলাক তেওঁলোকে বুজি পোৱা আমি তেনেকুৱা এজন মেম্বাৰ বিচাৰোঁ। না আমি দলৰ কথা নাই। আমি এটা কথা হ'ল কি আমি কোনো এটা দলৰ আমি বিশেষভাৱে আমি হেৰি কৰা নাই, গুৰুত্ব দিয়া নাই। আমি প্ৰাৰ্থীজনৰ ওপৰতহে আমি মানে সম্পূৰ্ণভাৱে আমি মনোনিৱেশ কৰিছোঁ।